এয়া আমি এতিয়া সকলো ৰাজীৱ শদিয়া আদ্য সদনলৈ যাবলৈ ওলাইছোঁ। ৰাজীৱ শদিয়া আদ্য সদনলৈ যাবলৈ ওলাইছোঁ। সকলো গোট খাইছোঁ আৰু এতিয়া বৰ্তমান তপোবনৰ এয়া সকলো ওলাইছে। এতিয়া সকলোৱে লাহে লাহে গোট খাইছেহি আৰু এয়া ফৰেষ্ট কলনীৰ পৰাও আহিছে। ছাৰে সকলোকে মাত দিবলৈ আহিছে। এই শোকবাৰ্তাখন চিন হিচাপে ৰাখি থৈছোঁ। এয়া সকলো এতিয়া চিটত বহিছে আৰু এয়া তপোবন মহিলাসকলে যাবলৈ ওলাইছোঁ ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধলৈ। সকলো এতিয়া নিজৰ নিজৰ স্থানত বহিছে। কি খবৰ? ভাল? মিলন তীৰ্থ, কল্পনা বুঢ়াগোহাঁই, দীপালী সিং, লাৱণ্য দেৱগোহাঁই, শান্তিনগৰ আৰু সকলো এয়া উঠিছোঁ আৰু বাছত এয়া আমি ৰাজীৱ শদিয়া আদ্য সদনলৈ বুলি যাত্ৰা কৰিছোঁ। সকলো মহিলাই টকা নম্বৰ নাই মোৰ ৰ'ব, মই লাইভ এটা কওঁ। আমি যে কৰি আছোঁ এই আগৰ পৰা বাইদেউ ওলাইছে। বাইদেউ ওলাইছে ওলাইছোঁ দেই। বাইদেউ ওলালে। আশীৰ্বাদ পাম দেই। এইফালে চাই দিয়া। এয়া শদিয়াৰ দলং পাইছোঁহি আৰু এয়া শদিয়া দলং পাইছোঁহি আৰু
গাড়ীখনৰ বেক চাইডৰ পৰা তুলিছোঁ চাওকচোন কিমান অতিথি আহি আছে ইয়াৰ পাছে পাছে আমাৰ গাড়ীখনৰ ময়ো মানুহক ইমান আনন্দ দিছে ন কিমান যে গাড়ী কেনেকুৱা লাগিছে ভগৱানে বাট খুলি দিছে আৰু এয়া চাওকচোন কিমান তীৰ্থযাত্ৰা কৰিবলৈ যোৱা নিচিনাহে লাগিছে কিবা মই গাড়ীখনৰ একদম বেক চাইডৰ ছিটৰ পৰা তুলিছোঁ পিছৰ মানুহখিনিক ঘৰতো এয়া চাওকচোন একদম ভগৱান ৰূপীয়ে নিচিনা লাগিছে মানুহৰ ঘৰতো এয়া য'তে ত'তে বাইক থৈছে এয়া এনেকুৱা এটা জীৱ জন্ম ল'বলৈ হেৰি হ'ব লাগিব দেই বহুত পুণ্য কৰিব লাগিব এয়া চব এয়া কৃষ্ণ ভগৱান খেলি মেলিকৈ গ'লে মানুহবোৰ হেৰাব যে এই বাইদেউ মোক অকণমান তোলক নেকি পটক 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 কেনেকৈ ধৰি দিম টিপি দিম নেকি এইটো নালাগে এয়া আমি এতিয়া ৰাজহুৱা আইডিয়া চাধু আহি পাইছোঁহি বৰ্তমান এতিয়া আমি সোমাইছোঁ ৰাজহুৱা সভাত সোমাইছোঁ এয়া বৰ্তমান আহি পেলাই একেবাৰে সভাস্থল পাইছোঁহি এয়া ৰাইজৰ সমাগম আহি পালোহি গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহ যামখিনি আমি খবৰ কৰিছে ইয়াতে ইতিমধ্যে আমাৰ আজি এই গায়নবিলাক গাঁৱৰ গায়নবিলাক কৰিছোঁ সকলোৱে অকণমান মোক থৈ দিয়কচোন মোবাইল মানে ভাষাৰে বুজাব নোৱাৰা এটা এয়া পৰিয়ালৰ অৱস্থান কক্ষ বহি আছে মই তেখেতক কৈছোঁ তাৰমানে আপোনাৰ ল'ৰাৰ লগত মোৰ ল'ৰাই বাদ্যযন্ত্ৰ সংগত কৰিছিলে তাৰ মাইনা আছিলে তাৰ নামটো মানুহখিনি ক'লে জানো কেনে গ'ল
আপুনি যাওক আপুনি যাওক এনেকুৱা মানুহ হৈছে ৰাজীৱ তুমি এটা আদৰ্শ দি দিবলা দেই অসমীয়া ৰাইজক চাহ ব্যৱস্থা সেইটো চাহ হয় আমি চাহ খালোঁ নহ'লে নহয় এই চাহ খাই লওঁ নহ'লে আমি চাহ ঘূৰি যাব লাগিব এয়া মানুহ ৰাইজক ৰাজীৱ শদিয়া সমাধি স্থল পালোহি মোক অকণমান তুলি দিওঁ মই তুলিম এয়া মহেন্দ্ৰ দাক লগ পালোঁ আমি বিভিন্ন শিল্পীসকলক মঞ্চত দেখোঁ কৰিছিলে তেওঁলোকে থিয়েটাৰ তাৰপিছতে তেওঁ শিক্ষক নিযুক্তি পোৱাৰ কাৰণে এই পিছৰ পৰ্যায়লৈ তেওঁ বাদ্য সংগত কৰিবৰ কাৰণে অসুবিধা হ'ল গতিকে আৰু নতুন চামক তেওঁ ঠেলি দিবৰ কাৰণে চেষ্টা কৰিছিল তেখেতলৈ ধন্যবাদ থাকিল ধৰেণ দুলীয়া এওঁ এজন পেডিচে হয় এওঁ কেইবাবছৰ ধৰি ৰাজীৱৰ লগত যদি বাদ্য সংগতকাৰীসকল আহে তো ৰাইজৰ আগত পৰিচয় কৰাই দিব পাৰিম গতিকে শদিয়াৰ এটা সন্মান থাকিব গতিকে এওঁক ৰাজীৱ শদিয়াই উলিয়াই লৈ গৈছিল কিন্তু কম সময়ৰ ভিতৰতে তেওঁক বিদায় দিবলগীয়া হৈ এওঁ খুব মৰ্মাহত গতিকে ভৱিষ্যতৰ দিনত শদিয়াবাসীয়ে ইয়াক মৰম কৰি আগবঢ়াই দিব বুলি মই আশা কৰিছোঁ পইচা পাতিৰ কথা এদিনো এওঁ পাতি নাপালে ৰাজীৱ শদিয়াই যি দিয়ে সেইখিনিয়ে সন্তুষ্ট থাকে 1000 দিয়ক 2000 দিয়ক বা নিদিলেও নিদিয়াকৈও কিছুমান গান এই বিক্ৰম চাৰুকৰ পৰা অৱদান পাইছে গতিকে বিক্ৰম চাৰুকক আশীৰ্বাদ স্বৰূপে এজাউৰি হাত চাপৰি দিলে ভাল পাম ধন্যবাদ আৰু আশা বাকী আছে সেইকেইটা ৰাইজৰ আগলৈ আগবঢ়াই দিয়াত সহায় কৰিব এইখিনিতে আমি অতীতলৈ উভতি চালে দেখা পাম শদিয়াৰে সন্তান ছবিত গগৈ এজন গীটাৰিষ্ট আছিলে আৰু এজন মিলন মৰাণ তেওঁ সৰু মেচাই কাকপথাৰ সৰু মেচাৰ পৰা পুলক গগৈ আছে নেকি আমাৰ ইয়াত আৰু মুণ্ডা এওঁ আমাৰ সংগী আশা ৰাখিছোঁ
এওঁক ভৱিষ্যত এখোজ আগবঢ়াই লৈ যোৱাত অসমবাসী সমূহ ৰাইজে অৰহিনা আগবঢ়াব তাকে কামনা কৰিছোঁ। মই মাক হয় আৰু ইয়াৰ পিছতে আমাৰ জৰিয়তে আপোনালোকে ইতিমধ্যেই সকলোকে চিনি পাইছে। তেওঁ পৰিয়ালটো থাকিবৰ কাৰণে, কিন্তু কোনোবা দুষ্ট চক্ৰই সেই মাটিডোখৰ কাঢ়ি নিব খুজিছে। আমি দিমনে ৰাইজ, আমি দিমনে কওক? আমি কেতিয়াও নিদিওঁ। তেওঁ কৈছে যে পৰিয়ালটোৰ কাৰণে আৰু তেওঁ স্মৃতি ভৱন নিৰ্মাণৰ কাৰণে সেই মাটিটুকুৰা তেওঁ দান কৰিছে। গতিকে অসমৰ অসমীয়া ৰাইজে ইতিমধ্যেই একত্ৰ হৈছে আৰু কৈছে যে আমি কেতিয়াও কোনো পধ্যেই এই মাটিটুকুৰা কোনো ষড়যন্ত্ৰকাৰীক আমি নিদিওঁ। প্ৰয়োজন হ'লে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগাযোগ কৰিছে। আমি গাঁৱে গাঁৱে মানুহ ওলাই যাম, যিকোনো বিনিময়ত আমি ৰাজীৱ শদিয়াৰ এই মাটিটুকুৰা আমি ৰক্ষা কৰিম। তাৰ পদক্ষেপ ইতিমধ্যে আৰম্ভ হৈ গৈছে, তদন্ত ঘোষণা কৰিছে। আমি সকলো দল সংগঠন বিভিন্ন ৰাইজে গৈ উপায়ুক্তক লগ ধৰিছে, আৰক্ষী অধীক্ষকক লগ ধৰিছে আৰু শেষ নোহোৱা পৰ্যন্ত যিটো সময়লৈকে ৰাজীৱ শদিয়া পৰিয়ালৰ কাষত সেই মাটিটুকুৰা নাহে, তেওঁলোকৰ নামত এই পুত্ৰ সন্তানৰ নামত নাহে, তেতিয়ালৈকে আমি কোনেও ক্ষান্ত নহওঁ। আপোনালোকে সকলোৱে সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। মই এই মুহূৰ্তত মনোজ দাক দুআষাৰমান মই ক'বলৈ অনুৰোধ কৰিছোঁ। আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজীৱ শদিয়াক আপোনালোকে ইমান মৰম দিলে। মই ভাগি পৰিছোঁ। মোৰ এটা ভাই আছিলে, ইমান মৰমৰ ভাই, মই বচাব নোৱাৰিলোঁ। বহুত কষ্ট কৰিছিলোঁ, বচাব নোৱাৰিলোঁ। ৰাজীৱ শদিয়া মোৰ ভাই নহয়, মোৰ ল'ৰা নিচিনা আছে। মই 14 চনত যেতিয়া পাইছিলোঁ, এই শদিয়া গাঁওখনলৈ আহিছিলোঁ, শদিয়া মানুহৰ অন্তৰখনৰ মৰম পাইছিলোঁ। তেতিয়াৰ পৰা মই এই গাঁওখন, এই শদিয়া ৰাইজ মোৰ বুকুৰ আপোন হৈ গৈছিলে। তেতিয়াৰ পৰাই মই দেখিছিলোঁ ৰাজীৱ এটা সঁচা অন্তৰৰ ল'ৰা আছিলে, এটুকুৰা হীৰা আছিলে। সেই হীৰাটুকুৰাক মই তিনিচুকীয়াত ৰাখি কিবা কৰিব বিচাৰিছিলোঁ, কিন্তু ভগৱানে এইখিনি ইমান নিদিলে। আৰু মই কৈছিলোঁ, ভাই তই বহুত ডাঙৰ এটা শিল্পী হবি, কিন্তু সেই ভাই সঁচাকৈ আজি শিল্পী হৈ নাখালে। ইয়াত যি টকাৰ দিনকেইটাত শিল্পী, ডাঙৰ শিল্পী নহ'লেও আপোনালোকৰ মনত যে আজি শিল্পী হ'ল, সেইটোৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌতি অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজীৱ শদিয়াই মোক পৰিচয় দিলে। এই সকলো মঞ্চত গৈ এজন মোৰ ককাই, এজন মোৰ বৌ এনেকৈ চিনাকি দি গ'ল। বহুত মানুহে মোক ৰাজীৱৰ পৰাহে চিনি পালে যে এইজন মনোজ চুতীয়া বুলি। মই আপোনালোকক কি ক'ম? আৰু ইয়াৰ বিহু গাই, হুঁচৰি গাই মোৰ ঘৰত ফূৰ্তি কৰি থাকে। আজি কিন্তু ৰাজীৱ শদিয়াত নাই। মোৰ ঘৰখনত কোনে ফূৰ্তি কৰিব, কোনে বিহু গাব, সেইটো নাই। ৰাইজ আৰু কি ক'ম, মোৰ মানসিকভাৱে ভাগি পৰিছোঁ। ভুল হ'লে কিয় হ'ব, যাতে এই পোনা পোৱালিটো আৰু ভণ্টিজনীক চাব আপোনালোকে, যেনেকৈ মৰম দিয়া আছে, আগলৈকে মৰম দি থাকিব, যাতে ভণ্টিজনীয়ে জীয়াই থাকিব পাৰে। পোনা পোৱালিটো আমি ভাল কৰিব পাৰোঁ। ৰাইজ আশীৰ্বাদ কৰিব, এইটোৱে বিচাৰিছোঁ আপোনালোকৰ কাৰণে। কিন্তু মই মানসিকভাৱে বহুত, মোৰ নিজৰ তাৰমানে একদম ভাই আছিলে, এইটো মোৰ নিজৰ ল'ৰা নিচিনাকৈ মই ইয়াক কিবা এটা কৰিব বিচাৰিছিলোঁ, কিন্তু নহ'লগৈ। আৰু ৰাইজ এইখিনিকে ক'লোঁ। আৰু মোৰ ভাইটি অসীম আছে, অসীমক অলপ মঞ্চলৈ মাতিছোঁ। যেতিয়াৰ পৰা ৰাজীৱৰ চিনাকি হ'লেও অসীম কিবা মোৰ ভাই, অসীমক মঞ্চত বিচাৰিছোঁ। অসীম, অসীমক মই মঞ্চত বিচাৰিছোঁ। ইও মোৰ মৰমৰ ভাই। একো দুআষাৰ ক'ব কৈছোঁ। আপোনালোকে ককাইৰ প্ৰতি ইমান মৰম, ইমান শ্ৰদ্ধা জনাইছে।
পৰিয়ালৰ হৈ মই ভায়েক হৈ আপোনালোকক প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। মই আচলতে গায়ক নহয়, মোক সি বহুতো মঞ্চত নি বহুতো মানুহক চিনাকি কৰাই দিলে। যি আজি এই এজন মানুহে চিনি পায়, তাৰ কাৰণে চিনি পায়। গানৰ আকৌ সকলো সিয়ে শিকাইছিলে। এই অন্তৰত আছে, কিন্তু সেই জীৱিত কালত যদি এই আপোনালোকৰ মৰমকণ 10% যদি পালেহেঁতেন, সি নমৰিলেহেঁতেন। এইটো মোৰ ভাৱ হয়। যে কি নহওক, আমি পৰিয়ালৰ হৈ চেষ্টা কৰিম তাৰ গীতৰ ধাৰা, তাৰ চিন্তা চেতনা আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৰে সহায় কৰিব খালি। আপোনালোকৰ পৰা তাকে বিচাৰিলোঁ। ধন্যবাদ। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে এই গীতটিৰ লগত জড়িত সকলোকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। নিপুণ গগৈ, অসীম গগৈ, প্ৰিয়ংকা বৰা, নৱ চেলেং যদি আছে, বিক্ৰম চাৰ্লক যদি আছে। দুটা গীত আছে। অসীমৰ কণ্ঠত এটা আছে, ককায়েকৰ কাৰণে লিখিছে, খুব আৱেগিকভাৱে গাইছে অসীম জনকৰ। শব্দ সংমিশ্ৰণ বিক্ৰম চাৰ্লক, লক্ষ্মীনন্দন লাহন, হেমাংগ গগৈ যদি আছে আহিব লাগে। এই গীতটিৰ লগত ৰাজীৱৰ শেষৰটি গীত আছিলে অসমীয়াৰ বিননি, ৰাজীৱ ভটিয়াৰ কণ্ঠত। আজি যিহেতু ৰাজীৱ ভটিয়া আদ্য ছাত্ৰ, গতিকে ৰাজীৱৰ লগে লগে তাৰ গীতটো, অন্তিমটো গীত আজি ৰাইজৰ মাজলৈ আহিল। নৱ চেলেং ডাঙৰীয়াক মাতিছোঁ। নৱ চেলেং আছে যদি আহিব লাগে। নৱ চেলেং, টেঙা খাটৰ নৱ চেলেং ডাঙৰীয়া যদি আছে, অলপমান সময় আমাৰ পৰিয়ালটোৰ কাষত থিয় দিলে আমি ভাল নথৈ সুখী হ'ম। নৱ চেলেং ডাঙৰীয়া যদি আছে, টেঙা খাটৰ নৱ চেলেং। আছে চাগে ইয়াতে বিক্ৰম ছাৰক। বিক্ৰম ছাৰকে সংগীত দিছিলে। আৰু লগতে আমাৰ অসীমে এটা গীত ককায়েকৰ কাৰণে গাইছে, ইও গীত গায়। ইয়াতো বিক্ৰম ছাৰক শব্দত সংগীতত আছিলে। আৰু লক্ষ্মীনন্দন লাহন আৰু হেমাংগ গগৈ, লক্ষ্মীনন্দন লাহন আছেনে? অলপ আগলৈ নিপুণ আগত আহি দিয়ে, দুটা একেলগে কৈছোঁ। ঠিক আছে। এইসকলৰ বিননি, সেই গীতসকলেও গীত এটা কৰিছিলে, ৰাজীৱ বনাব তোমাক বুলি। এই গীতটো আপোনালোকে পাব পিছত। অসমৰ বিভিন্ন জিলাৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজ, দল সংগঠনৰ প্ৰতিনিধিবৰ্গ, আজি মই সদূৰ গুৱাহাটীৰ পৰা আহি আছোঁ। ৰাস্তাত কেৱল এটা জনথল এইফালেই লুইতখন বৈ থকাৰ দৰে বৈ আহি থকাহে দেখা পালোঁ। খুব সুন্দৰ পৰিৱেশ। ভাল লাগিছে যে অসমীয়া ৰাইজে, অসমৰ থলগৰি ৰাইজে সাংস্কৃতিক জাতীয়তাবাদৰ যে আমাৰ বিকল্প নাই, এই কথাষাৰ লাহে লাহে বুজি উঠিছে। আৰু গণশিল্পীজনাৰ যি ত্যাগ, তেওঁৰ যি চেতনা আপোনালোকৰ মাজত, আমাৰ মাজত বিলাই থৈ গ'ল, এই কথাখিনি যদি অসমীয়া ৰাইজে সময়ত অনুধাৱন কৰে, অনুভৱ কৰে, তেওঁৰ পথেৰে যদি, তেওঁৰ চিন্তাৰে যদি আমি জাতিটোৰ ভৱিষ্যতৰ কথা অনুধাৱন কৰোঁ, তেতিয়াহ'লে নিশ্চয় অসমীয়া জাতিটো আমি বচাই ৰাখিব পাৰিম আমাৰ উত্তৰ পুৰুষৰ কাৰণে। মোৰ নাম সঞ্জীৱ বৰা। মই পেছাত এজন অধিবক্তা, সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই ৰাজ্যিক সভাপতি। গণশিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়াৰ লগত মোৰ 2016 চনমানৰ পৰা চিনাকি আছিলে। মোৰ ইয়াতে উপস্থিত থকা ককাইদেউ সুৰেন্দ্ৰ খদিয়া ডাঙৰীয়াই মোক পৰিচয় কৰাই দিছিলে। মই
তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ। তেখেতৰ তেজত উঠিছে পিৰপিৰণি গীতটোৰেই তেওঁৰ লগত মোৰ প্ৰথম সংযোগ ঘটিছিলে। গীতটো মই লিখি দিছিলোঁ তেখেতক। তাৰ পৰা একাধাৰে তেখেতে বৰঘৰত সোমাইছে বিদেশী বঙালী, নিৰ্বাচন, আকৌ জয়াই অসম, বনগুটি, অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ। তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ, বা তেখেতক কেতিয়াও মই আহ্বানো জনোৱা নাছিল যে মোৰ নামটো দিব লাগে বা মোক গীতিকাৰ হিচাপে পৰিচয় কৰাব লাগে। কিন্তু তেখেতৰ মহানুভৱতাৰে তেখেতে মোক অকণমান পুণ্য অৰ্জনৰ এটা সুবিধা তেখেতে দি থৈ গ'ল। আজি আপোনালোকেও মোক হয়তো ক'ৰবাত পঢ়িছে যে সঞ্জীৱ বৰা, শুনিছে, মই ধন্য হ'লোঁ। আজি এই সুবিধাখনত অসমৰ যিহেতু সকলো দল সংগঠন আছে, বিশেষকৈ উজনি অসমৰ জাতীয়তা চেতনাধাৰী জনগণ আছে, মই অকণমান আহ্বান জনাব বিচাৰিম। অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কামত ঘূৰি ফুৰোঁ, তেতিয়া ক'ৰবাত আমাৰ অনুভৱবিলাকে খুন্দিয়াই যায়। দেখোঁ যে জাতিটো বৰ কঁকাল পৰি গৈছে। উজনি অসমত গোষ্ঠীয় বিদ্বেষ বৃদ্ধি পাইছে, জনগোষ্ঠী ইটোৰ সিটোৰ প্ৰতি বিদ্বেষ ভাৱ বৃদ্ধি পাইছে। আজি এই অনুষ্ঠানটোত আপোনালোকে শপত লওক, জনগোষ্ঠীয় দল সংগঠনে শপত লওক যে আমি জনগোষ্ঠীয় বিদ্বেষ পাহৰি, আমি পুৰণা কথাবিলাক পাহৰি, আমি ঐক্যবদ্ধতাৰে আমাৰ সামগ্ৰিক যিটো অসমীয়াত্ব, অসমীয়া পৰিচয়টো আগবঢ়াই নিব লাগিব। আজি অসমখনৰ দুটা প্ৰান্তৰ মাজত এটা পাৰ্থক্য আছে, মই সেই শব্দটো নকওঁ, কিন্তু উজনি অসমত অসমীয়া এইকাৰণেই শক্তিশালী হৈ আছে যে আমি সাংস্কৃতিক জাতীয়তাবাদটো জীয়াই ৰাখিছোঁ। ইয়াতে আহিছে, তেওঁলোক সাৰ পাইছে কাৰণে ইয়াতে উঠি আহিছে। সমগ্ৰ অসম সাৰ পাব লাগিব। সময় থাকোঁতে আমি সাৰ নাপালে আমাৰ বিপদ হ'ব। মই ইয়াকে কৈ আপোনালোকক মই আৰু এটা কথা, মই সুৰেন্দ্ৰ শদিয়া ককাইদেউ আছে, অসমৰ থলগিৰি জাতীয়তাবাদী ৰাইজ আছে, দল সংগঠন আছে। মই এটা প্ৰস্তাৱ আগবঢ়াব বিচাৰিম, সকলোকে মই আহ্বান জনাব বিচাৰিম যে ৰাজীৱ শদিয়াৰ মৃত্যু দিৱসটিক অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। আমাৰ প্ৰাণৰ শিল্পীজনাক চৰকাৰে দৰত নেদেখুৱালেও আমাৰ ৰাইজে জীয়াই ৰাখিব, যিদৰে আজি জীয়াই ৰাখিছে। আমি এই দিনটোক অসমত জাতীয়তাবাদৰ দিন হিচাপে আমি পালন কৰিব লাগে। অসমৰ প্ৰান্তে প্ৰান্তে তেখেতৰ চিন্তাক, তেখেতৰ এই সংগীতক আমি চৰ্চা কৰিব লাগে, আৰু অসমীয়া জাতিক এই দিনটোতে আমি সদায় জগাই থাকিব লাগে, সদায় সাৰ পুৱাই ৰাখিব লাগে। তেতিয়াহে আমি তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব। মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে তেখেতৰ প্ৰতি মই তেখেতৰ লগত শেষ গীতটো কৰিছিলোঁ যেতিয়া শৃংখল চলিহাৰ দেউতাক ঢুকাইছিলে, তেওঁৰ স্মৰণত মই গীতটো লিখি দিছিলোঁ। তাৰপাছত আৰু তেখেতৰ লগত মোৰ সংগীতৰ কাম কৰা নহ'ল। সেয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই এটি গীত কৰিছোঁ। মোৰ ভাতৃপ্ৰতিম বিশ্বজিৎ খাটোৱালে কণ্ঠদান কৰিছে। এই গীতটো খন্তেক সময়ৰ পাছতে আপোনালোকৰ আগত মুকলি কৰি দিম। ধন্যবাদ। এদিন ৰাজীৱ শদিয়াই মোক ক'লে যে জাতীয়তাবাদৰ এই জাতি প্ৰেম থকা কিছুমান মানে গীত লিখিব পাৰি নেকি, যিহেতু মই দুই এটা কবিতা লিখোঁ। তেতিয়া মোক তেওঁ কৈছিলে। মই কেইটামান লিখিছিলোঁ, কিন্তু কিবা প্ৰকাৰে নহ'ল। নোহোৱাৰ পাছত এদিন মোক ক'লে যে এই যে কবিতা এটা পাইছোঁ ফেচবুকত, সঞ্জীৱ বৰা বুলি কোনোবা লিখিছে, তই চিনি পাওঁ নেকি? মই এজনক পাওঁ, এই কথাটো কৈছিলোঁ। গহপুৰৰ আইনৰ ছাত্ৰ, গুৱাহাটীত থাকে। যদি সেইজনে হয় মই তেওঁক চিনি পাওঁ। মই ফেচবুকত খুচৰি চালোঁ, তেতিয়া সেই কবিতাটো মই পালোঁ। মই তেওঁক ৰাজীৱ শদিয়াক ক'লোঁ যে মই সেইজনক চিনি পাওঁ, মই গান এটা কৰিব খুজিছোঁ এই কবিতাটোক লৈ, তই কথা পাতিছাচোন, পাতিছা, তেনেকৈ ক'লে। আৰু আমি গীতৰ কথাৰ বাহিৰে, যিহেতু আমি দদাইক ভতিজাক, কোনোদিন আমি তেওঁক বৰ যথেষ্ট সন্মান কৰিছিলোঁ, যথেষ্ট শ্ৰদ্ধা কৰিছিলোঁ, আৰু মই বেলেগ তেওঁৰ লগত একো কথা বতৰা আমাৰ হোৱা নাছিলে। মাত্ৰ গীত, এই ৰাইজৰ কথা। কেতিয়াবা যদি গান এটা লিখে, তেওঁ প্ৰথমতে কয়, হোৱাটছআপত দি কয় যে এইটো কিবা ঠিক হৈছে নাই চাচোন, ক'ৰবাত কিবা উচ্চাৰণটো ভুল হৈছে নেকি, ক'ৰবাত শব্দ ভুল হৈছে নেকি, বেলেগ দিব পাৰি নেকি, চাচোন চা, এনেকুৱা ধৰণৰ কথা হৈছিল। এই সঞ্জীৱ বৰাক যে সেই 16 চনত লোৱা সেই গীতটো, সেয়াই আৰম্ভণি। 17 চনত ফেব্ৰুৱাৰী মাহত তেওঁ মোক এটা মেছেজ দিছে
যে গীতটি শুনিবলৈ পামনে। 16 চনত লোৱা হৈছিলে, 17 চনলৈকে যিহেতু তেওঁ শুনিবই পোৱা নাই, তেওঁ কি হৈছে কি নহয় নাজানে, গতিকে মোক কৈছে যে গীতটো আমি শুনিবলৈ পামনে ককাইদেউ, এনেকৈ মোক মেছেজ এটা দিছে। মই কৈছোঁ নিশ্চয় পাবা, সম্পূৰ্ণ হোৱা নাই, তোমাৰ হোৱাটছআপ নম্বৰতে দি দিয়া হ'ব, এনেদৰে কৈছিলোঁ। তাৰ পাছত 19টা গীতৰ স্ৰষ্টা সঞ্জীৱ বৰা, 19টা গীতৰ স্ৰষ্টা সঞ্জীৱ বৰা। তাতকৈও ডাঙৰ কথাটো হৈছে যে কোনোদিন তেওঁলোক মুখামুখি নহ'ল, লগ পোৱাপৰি নহ'ল, তেওঁলোকৰ স্বচক্ষে দেখা সাক্ষাৎ নহ'ল। এই মৃত্যুৰ কেইদিনমান আগতে ৰাজীৱ শদিয়াৰ সৈতে মই দুটামান কথা পাতিছিলোঁ। কিবা এটা কথা প্ৰসংগত মই কৈছিলোঁ যে এবাৰ আমি লগ কৰিমেই, লগ পামেই, কিবা এটা কথা মই কথাটো ৰাজহুৱা কৰিব খোজা নাই, লগ পোৱাৰ কথা আছিল। কেৱল তিনিজনেই বহাৰ কথা আছিল, এওঁক লগ পোৱাৰ কথা আছিল, কিন্তু সেয়া বাস্তৱিত নহ'ল। যি কি নহওক, ৰাজীৱ শদিয়াই যে গীত লিখিছে, ৰাজীৱ শদিয়াই এওঁক কয় এই যে কাকপথাৰ ঘটনাটো হৈছে, কিবা এটা কৰিব পাৰি নেকি। এওঁ সেই গোটেই কথাবিলাক ইতিমধ্যে সাক্ষাৎকাৰত কৈছে। তেওঁ এওঁক কয় আৰু তেওঁৰ বিচৰাৰ ধৰণেৰে এওঁ গীতবিলাক লিখি দিয়ে। কিমান যুগলবন্দী, তেওঁ বিচৰাৰ ধৰণে এওঁ গীতবিলাক যে লিখি দিব পাৰিছে। তাৰ পাছত কা আন্দোলন আহিলে, বিভিন্ন জাতিৰ সংকটৰ সময়ত এওঁলোক দুজনে তেওঁ কয় যে এনেকুৱা ধৰণৰ গীত এটা কৰিব বিচাৰোঁ, এওঁ লিখে আৰু সেইবিলাক ৰাইজৰ মাজলৈ উলিয়াই দিয়ে। বহুত ভিউৱাৰ্ছ নাপায়, লাইক কমেণ্ট নাপায়, কেতিয়াবা হতাঘাত ভুগি কয়। কা আন্দোলন হোৱাৰ পিছত তেওঁ এদিন কৈছিল, ক'তা দেখোন মই একো মঞ্চই নাপালোঁ। তেতিয়া মই কওঁ ৰাজীৱ শদিয়া মৰি যাব, আজি গ্লেমাৰ নাই, সঁচা কথা, এদিন ৰাজীৱ শদিয়া মৰি যাব, কিন্তু গীতবিলাক থাকি যাব। আৰু সেইকাৰণে মই কওঁ যেতিয়া হ'লেও জাতি মাটি ভেটিৰ কথা গীতৰ মাধ্যমেৰে, তেওঁ এই যে জাতিৰ মাটি ভেটিৰ কথা যে গীতৰ মাধ্যমেৰে তেওঁ কৈ গৈছে বিভিন্ন সময়ত, এই কথাবিলাক জাতিৰ সংকটৰ সময়ত এই গীতবিলাকে মনত পেলাব, সাহস হিচাপে জাতিক এদিন থিয় হৈ থাকিব। এই কথাটো মই তেওঁক কওঁ, কেৱল মাত্ৰ তেওঁক নহয়, তেওঁ ভাইক অসীম জোনাকে কৈছে যে ভিউৱাৰ্ছ নহয় ককা, এইবিলাক কিমান গাই থাকিব, ভিউৱাৰ্ছ নহয় হয়, কিন্তু আপোনালোকে চাব, অসমীয়া জাতি থাকে মানে এওঁ গীতবিলাক বাজি থাকিব, অসমীয়া জাতিৰ সংকট আহে মানে এওঁ গীতবিলাক বাজি থাকিব। বহুতো গান হয়তো নাথাকিব পাৰে। যি কি নহওক, এই মুহূৰ্তত আমি কিবা এটা কাৰিকৰীৰ কাৰণে অকণমান দীঘলীয়াকৈ এই কথাবিলাক আগবঢ়াই নিলোঁ। এতিয়া আমি আনুষ্ঠানিকভাৱে অসীম জোনাকৰ এই গীতটি শুভ উন্মোচনী কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। অসীমৰ এটা আছিলে যে সেইটো এবাৰ বজাইছোঁ, অসীমৰ মৰমৰ ককাইলৈ।
সাথীসকলে আমি সম্পন্ন কৰিব। মই বিশেষ ভাবোঁ গীতটো লিখিছে ককাইদেউ সঞ্জীৱ বৰা। আচলতে ৰাজীৱ দাক যিকেইটা সুধিছিলোঁ তেখেতক কৈছিলোঁ মই ৰাজীৱ দাৰ গীতবোৰ খুব ভাল পাওঁ, তেখেতৰ নিচিনা গীত এটা মোক দিব। কেইবাদিনৰ পিছত এটা ৰিপ্লাই আহিল আৰু এটা গান আহিল। গানটো আপোনালোকে নিশ্চয় শুনিছে, মৰহা অঙঠা ফুল। তেখেতে লিখিছে ইমান ধুনীয়াকৈ আৰু ককাইদেউ প্ৰযোজনা কৰিছিলে আৰু ভাস্কৰ দা আছে, তেখেতে সংগীত কৰিছে। আচলতে আমি তেখেতক গিৰেৰে সুৰেৰে জীয়াই ৰাখিব বিচাৰিছোঁ। গানটো মই অলপ বজাই দিবলৈ অনুৰোধ কৰিলোঁ। হেৰ' অসমীয়া, দেখিছনে সৌৱা টোপচিঙা গাঁৱত উমি উমি জ্বলি থকা কেঁচা জুইকুৰা? সেয়া এজোপা ৰঙা অঙঠাৰ গছ আছিল। জাতিটোৰ বাবে কণ্ঠ হৈ লাগিছিল, জাতিটোৰ বাবে শব্দ হৈ পৰিছিল। সেয়েহে গীতিকাৰ সঞ্জীৱ বৰাই লিখিছে, আপুনি এফালে যাওক। জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছোঁ। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱে এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত উপস্থিত থকা
জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰোঁ। মই তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য সকলোৱে সমস্যাৰে ক'ব দেই, জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমৰ জাতীয়তাবাদৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপে এই আশা আমি ৰাখিছোঁ আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ ৰাইজৰ মৰমৰ বাৰিকুৰবাসীৰ মৰমৰ লগত সংগ দিছে বাৰিকুৰবাসীৰ সুসন্তান প্ৰাক্তন আলফা নেতা প্ৰবাল নেওগ ডাঙৰীয়াও তেখেতৰ লগত তেখেতৰ কিছু বন্ধু সহযোগিতা আগবঢ়াইছে আৰু এই বিশেষ নকৈ আমি শ্ৰদ্ধাঞ্জলি পত্ৰ পৰিয়ালবৰ্গক আগবঢ়াবলৈ আহ্বান জনাইছোঁ। তোমাক রাজি প্রণাম তোমাক জাতির সে তোমারে এরিলা আমাক তুমি এরিলা আমাক নিষ্ঠুর নিয়তিয়ে অকালতে লৈ গ'ল জাতিটোক দিবলে বহু আশ ৰৈ গ'ল অনুৰোধ কৰিছোঁ। সৰ্বপ্ৰথমে মই আপোনালোকক সকলোকে মই মান্য অনুযায়ী সেৱা ধৰিছোঁ। ৰাজীৱ শদিয়া মোৰ বন্ধু আছিল। অসমৰ